নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি জিঅ'গ্ৰাফিৰ পাৰ্ট 2 লৈ আহিছোঁ। আপোনালোকে যদি পাৰ্ট 1 চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোৰ শেষত সেই পাৰ্ট 1 ভিডিঅ'টো চাই ল'ব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোত উল্লেখ কৰা প্ৰশ্নবোৰৰ ভিতৰত আপোনালোকে নিশ্চয় কেইটামান প্ৰশ্ন পৰীক্ষাত দেখা পাব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে নেপচুন গ্ৰহৰ নীলা ৰং কোনটো গেছৰ বাবে হয়? Which gas is responsible for the blue color of Neptune? আপোনালোকে এই প্ৰশ্নটোৰ জৰিয়তে গম পালে যে নেপচুন গ্ৰহৰ কালাৰটো কি। নেপচুন গ্ৰহৰ কালাৰটো হৈছে ব্লু কালাৰ অৰ্থাৎ নীলা ৰং। এই নীলা ৰংটো কোনটো গেছৰ কাৰণে হয় এইটো সুধিছে। ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব? ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ইজ কাৰেক্ট এনসাৰ মিথেন। মিথেন গেছৰ বাবেই নেপচুন গ্ৰহটোৰ নীলা ৰংটো। আমি যদি চাওঁ যে নেপচুনৰ এটমস্ফিয়াৰত কি গেছ পোৱা যায়, হাইড্ৰজেন, হিলিয়াম আৰু মিথেন গেছ, এই তিনিটা গেছ নেপচুনৰ এটমস্ফিয়াৰত পোৱা যায় অৰ্থাৎ বায়ুমণ্ডলত পোৱা যায়। আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ, 78% আছে। তাৰ পিছত হৈছে অক্সিজেন গেছ, সেইটো হৈছে 21%। তাৰ পিছত আৰু বাকী অন্যান্য গেছসমূহ মিলি মাত্ৰ 1% আছে। এই কথাটো জানি থৈ দিব। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, কোনখন ৰাজ্যৰ লগত সৰ্বাধিক ৰাজ্যৰ সীমা লগ হৈ আছে? ভাৰতৰ কোনখন ৰাজ্যৰ লগত সৰ্বাধিক ৰাজ্যৰ সীমা লগ হৈ আছে সুধিছে। দ্য ষ্টেট হুইচ টাচেছ দ্য মেক্সিমাম নাম্বাৰ অফ ষ্টেটছ। এইটো কাৰেক্ট এনসাৰটো কি হ'ব? ইয়াৰে অপশ্যনবোৰৰ ভিতৰত থকা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হৈছে কাৰেক্ট এনসাৰ। উত্তৰ প্ৰদেশৰ লগত আটাইতকৈ বেছি ৰাজ্য লগ হৈ আছে। আমি যদি চাওঁ উত্তৰ প্ৰদেশৰ বৰ্ডাৰৰ লগত 8খন ৰাজ্য আৰু এখন ইউনিয়ন টেৰিটৰী লগ হৈ আছে। সেই ইউনিয়ন টেৰিটৰীখনৰ নাম হৈছে দিল্লী। মনত ৰাখিব। আপোনালোকে ইয়াৰ লগে লগে জানি থৈ দিব যে অসমৰ লগত কিমানখন ৰাজ্য লগ হৈ আছে। অসমৰ লগত 7খন ৰাজ্য লগ হৈ আছে। মনত ৰাখিব। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ, ভাৰতৰ প্ৰসিদ্ধ পাহাৰীয়া ষ্টেচন উটি কোনখন পাহাৰত অৱস্থিত? ইন হুইচ হিলছ ইণ্ডিয়াছ ফেমাছ হিল ষ্টেচন উটি ইজ লোকেটেড। উটি কোনখন পাহাৰত অৱস্থিত সুধিছে। কাৰেক্ট এনসাৰটো কি হ'ব? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনসাৰ। উটি নীলগিৰি হিলছত অৱস্থিত অৰ্থাৎ নীলগিৰি পাহাৰত অৱস্থিত। আমি যদি চাওঁ উটি ইজ দ্য ফেমাছ হিল ষ্টেচন অফ তামিলনাডু অৰ্থাৎ তামিলনাডুৰ এখন ফেমাছ হিল ষ্টেচন হৈছে উটি, লোকেটেড অন দি নীলগিৰি মাউণ্টেইনছ। নীলগিৰি পাহাৰত এইটো অৱস্থিত। এণ্ড দোদা বেটা ইজ দ্য হায়েষ্ট পিক অফ দি নীলগিৰি মাউণ্টেইনছ। এই কথাটো জানি থৈ দিব যে দোদা বেটা হৈছে সৰ্বোচ্চ শৃংগ বা পিক। মনত ৰাখিব। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ। মনত ৰাখিব যে অসমৰ কোনখন জিলাত সৰ্বাধিক পৰিমাণে চাহ বাগিচা আছে। কাৰেক্ট এনসাৰটো কি হ'ব? নিশ্চয় আপোনালোকে আন্দাজ লগাব পাৰিছে। ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ ডিব্ৰুগড়। আৰু আপোনালোকে নিশ্চয় জানে যে ডিব্ৰুগড়তেই প্ৰথম চাহ বাগিচা ইষ্টাব্লিছ কৰা হৈছিল। ডিব্ৰুগড়ত যদি চোৱা যায় বৰ্তমান 238টা চাহ বাগিচা আছে। তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ, ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায়? হু ফেমাছলি ন'ন এজ ফৰেষ্ট মেন অফ ইণ্ডিয়া। এইটো একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি ক'ব পাৰি। এই প্ৰশ্নটো বিভিন্ন পৰীক্ষাত আহি থাকে, এইবাৰো নিশ্চয় আহিব যে ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায়। এইটোৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনসাৰ যাদৱ পায়েং। মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যাদৱ পায়েং। যাদৱ পায়েঙক অৰণ্য মানৱ বুলি জনা যায়। তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰটো প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰখনৰ নাম কি? হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰেফাইনেৰী অফ ইণ্ডিয়া। এইটোৰ শুদ্ধ উত্তৰটো বন্ধু বান্ধৱীসকল
মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ এইটোৰ কাৰেক্ট এনসাৰটো আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো নাজানে তেতিয়াহলে আমাৰ এই চেনেলৰ কমিউনিটি পোষ্টত এইটোৰ এনসাৰটো পাই যাব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আৰু কমিউনিটি পোষ্টৰ কুইজসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাই আছে তেতিয়াহলে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পিছৰটো প্ৰশ্ন 7 নম্বৰ ভাৰতৰ কোনখন জিলাত সৰ্বাধিক জনজাতি পোৱা যায় which state has the largest number of tribes in India ভাৰতৰ কোনখন জিলাত সৰ্বাধিক জনজাতি পোৱা যায় ইয়াৰ কাৰেক্ট এনসাৰটো কি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ হৈছে কাৰেক্ট এনসাৰ মধ্যপ্ৰদেশত ভাৰতৰ কি আছে সৰ্বাধিক জনজাতি আছে মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন তলৰ কোনখন বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ which is the world's deepest ocean অৰ্থাৎ গভীৰতম মহাসাগৰ কোনখন আপোনালোকে নিশ্চয় জানে যে পৃথিৱীত যদি চোৱা যায় কিমানখন মহাসাগৰ আছে 5খন মহাসাগৰ আছে হয় নহয় তাৰে ভিতৰত আটাইতকৈ গভীৰ মহাসাগৰ কোনখন ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন বি হৈছে কাৰেক্ট এনসাৰ পেচিফিক ওচিয়ান বা প্ৰশান্ত মহাসাগৰ এই কথাটো মনত ৰাখিব there are 5 major ocean in the world অৰ্থাৎ 5খন কি আছে সাগৰ আছে তাৰ পিছত the Pacific Ocean is the largest and deepest ocean in the world এই কথাটো মনত ৰাখিব আটাইতকৈ বৃহৎ আৰু গভীৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ the rings of fire is located in the Pacific Ocean the rings of fire located in ocean এই কথাটো মনত ৰাখিব যে প্ৰশান্ত মহাসাগৰত ৰিংস অফ ফায়াৰ পোৱা যায় ৰিং অফ ফায়াৰ আসলতে কি হয় যে প্ৰশান্ত মহাসাগৰৰ এনেকুৱা এখন ঠাই আছে অৰ্থাৎ এনেকুৱা যে য'ত নেকি আসলতে ভলকেনোবোৰ হৈ থাকে এই কথাটো ৰিংস অফ ফায়াৰ বুলি কোৱা হয় মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ ভাৰতৰ পুৱা সৰ্বাধিক জনজাতি কোনটো which is the largest tribe of India ভাৰতত পোৱা সৰ্বাধিক জনজাতি কোনটো মানে আটাইতকৈ বেছি পৰিমাণৰ জনসংখ্যা কোনটোত আছে কোনটো জনজাতিৰ আছে এটোৰ কাৰেক্ট এনসাৰটো হৈছে অপচন কি এ হৈছে কাৰেক্ট এনসাৰ ভিল ট্ৰাইব এই কথাটো মনত ৰাখিব the ভিল ট্ৰাইব গ্ৰুপ as per the 2011 census is the largest tribe of India অৰ্থাৎ 2011 চনৰ লোকপ্ৰিয় অনুযায়ী ভিল ট্ৰাইব হৈছে কি আটাইতকৈ সৰ্বোচ্চ জনজাতি মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ বিশ্বৰ কোনখন ঠাইত সৰ্বাধিক পৰিমাণে কফি উৎপাদন হয় কফি উৎপাদন কোত আটাইতকৈ বেছি পৰিমাণে হয় where is the largest production of coffee in the world এটোৰ কাৰেক্ট এনসাৰটো কি হ'ব আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন হোৱা ঠাইখনৰ নাম হৈছে কাৰেক্ট এনসাৰটো হৈছে অপচন ডি হৈছে কাৰেক্ট এনসাৰ ব্ৰাজিলত আটাইতকৈ বেছি কফি উৎপাদন হয় এই কথাটো মনত ৰাখিব Brazil is one of the world's largest explorer of coffee তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ বিশ্বৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি which is the world's smallest continent কোনটো আটাইতকৈ সৰু কন্টিনেন্ট আপোনালোকে নিশ্চয় গম পায় যে ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি হৈছে কাৰেক্ট এনসাৰ অষ্ট্ৰেলিয়া হৈছে আটাইতকৈ সৰু মহাদেশ আপোনালোকে নিশ্চয় জানে যে 7খন মহাদেশ পোৱা যায় আৰু সেই 7খন মহাদেশৰ ভিতৰত এছিয়া হৈছে লাৰ্জেষ্ট আৰু অষ্ট্ৰেলিয়া হৈছে একেবাৰে স্মলেষ্ট এই কথাটো মনত ৰাখিব আৰু আফ্ৰিকা আছে সেকেন্ড মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 12 নম্বৰ পেঙ্গুইন চৰাই কোনখন মহাদেশত পোৱা যায় where are penguin birds found পেঙ্গুইন চৰাই কোনখন মহাদেশত পোৱা যায় এটো সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি হৈছে কাৰেক্ট এনসাৰ এন্টাৰ্কটিকাত আসলতে পেঙ্গুইন চৰাই পোৱা যায় কাৰণ এই পেঙ্গুইন চৰাইবোৰ ঠাণ্ডাৰ দেশত এই পেঙ্গুইন চৰাইবোৰ ঠাণ্ডাৰ দেশত থাকি ভাল পায় মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন তলৰ উল্লেখ কৰা নদীবোৰৰ ভিতৰত কোনখন নদী আৰব সাগৰত গৈ মিলিত হয় which of the following river that falls in the Arabian Sea অৰ্থাৎ কোনখন নদী আৰবিয়ান সাগৰত গৈ মিলিত হয় মনত ৰাখিব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন
সি হৈছে কাৰেক্ট এনসাৰ নৰ্মদা নৰ্মদা নদী আৰব সাগৰত গৈ মিলিত হয় দ্য নৰ্মদা ৰাইভাৰ অৰিজিনেটস ফ্ৰম দি অমৰকণ্টক হিলছ মনত ৰাখিব ইন মধ্যপ্ৰদেশৰ অমৰকণ্টক পাহাৰৰ পৰা নৰ্মদা নদীৰ উৎপত্তি হৈছে আৰু এইটো পিছত গৈ আৰব সাগৰত মিলিত হয় তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ ভাৰতত পূবৰ স্কটলেণ্ড বুলি কাক কোৱা হয় which is called Scotland of the East in India হেতুৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ হৈছে কাৰেক্ট এনসাৰ মেঘালয়ক কি বুলি কোৱা হয় ভাৰতৰ পূবৰ স্কটলেণ্ড বুলি কোৱা হয় আসলতে মেঘালয় নহয় যে শিলং ইজ দ্য হাইয়েষ্ট পিক অফ মেঘালয়ৰ সৰ্বোচ্চ শৃংগটো হৈছে শিলং which has been called the Scotland of the East মনত ৰাখিব যে শিলংক আসলতে স্কটলেণ্ড অফ দি ইষ্ট বুলি কোৱা হয় কিন্তু যেহেতু শিলংটো মেঘালয়ৰ ভিতৰতে ইয়াতে অপচনটো মেঘালয় হ'ব কাৰেক্ট এনসাৰ এই কথাটো মনত ৰাখিব আৰু যদি অপচনত শিলং থাকে তেতিয়া শিলং লিখিব তাৰ পিছৰটো প্ৰশ্ন 15 নম্বৰ নীল নদীৰ ওপৰত কোনখন বান্ধ নিৰ্মাণ কৰা আছে which dam is built on the Nil river কোনখন বান্ধ নিৰ্মাণ কৰা আছে নীল নদীৰ ওপৰত সুধিছে কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন বি হৈছে কাৰেক্ট এনসাৰ আসৱান ডাম আপোনালোকে নিশ্চয় জানে যে নীল নদী হৈছে বিশ্বৰ সৰ্বোচ্চ নদী অৰ্থাৎ দীঘল নদী হয় নে নহয় এই নীল ৰাইভাৰ ইন আফ্ৰিকা ইজ দ্য লংগেষ্ট ৰাইভাৰ ইন দ্য ৱৰ্ল্ড এই কথাটো মনত ৰাখিব আৰু নীল নদী ক'ত অৱস্থিত আফ্ৰিকাত অৱস্থিত তাৰ পিছৰটো প্ৰশ্ন 16 নম্বৰটো প্ৰশ্ন কিমান চনত মেকমোহন ৰেখা নিৰ্ধাৰিত কৰা হৈছিল ইন হুইচ ইয়াৰ দ্য মেকমোহন লাইন ডিটাৰমিনড কি হ'ব কাৰেক্ট এনসাৰ কিমান চনত মেকমোহন ৰেখা নিৰ্ধাৰিত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ হৈছে কাৰেক্ট এনসাৰ 1914 চনত মেকমোহন লাইন ইজ দ্য বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড তিব্বত এই কথাটো মনত ৰাখিব ইণ্ডিয়া এণ্ড তিব্বত বা ইণ্ডিয়ান চাইনা বুলিও ক'ব পাৰে এইটো হৈছে মেকমোহন লাইন It came into existence in 1914 কথাটো মনত ৰাখিব 1914 চনত এইটো নিৰ্ধাৰিত কৰা হৈছিল under the British government of India and Tibet এই কথাটো মনত ৰাখিব তাৰ পিছত this boundary was named after Sir Henry McMahon নামতেই এই লাইনডালৰ নাম ৰখা হৈছে তেওঁৰ নামতেই এই ৰেখাটোৰ নাম ৰখা হৈছে মনত ৰাখিব বন্ধু-বান্ধৱীসকল আজিৰ বাবে এইখিনি বন্ধু-বান্ধৱীসকল ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোকে যদি এতিয়াও ভিডিওটো লাইক কৰা নাই তেতিয়াহ'লে ভিডিওটো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ পুনৰ লগ পাম নতুন এটি ভিডিওৰ জৰিয়তে